Good evening everyone. আজি আমি ম্যাথছৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন দ্যাট মিন্স AP চেপ্টাৰটো বুজাই দিম তো ধ্যান দি ভিডিঅ'টো চাই থাকিবা তো এৰিথমেটিক প্ৰগ্ৰেশ্যন হয় কি প্ৰথমতে মিনিংটো বুজিলো এৰিথমেটিক প্ৰগ্ৰেশ্যন হয় কি চোৱা যদি 2 4 6 8 এনেকৈ এটা মই সিৰিজ লিখি দিলোঁ হয় না 2 4 6 8 তো গোটেই যদি সিৰিজটো অবজাৰ্ভ কৰা সবৰে গ্যাপ কিমান আছে জানে 2 2 2 আছে গ্যাপ হয় না গ্যাপবিলাক 2 2 আছে তো এনেকুৱা যদি অবজাৰভেশ্যনবিলাক ইকুৱেল গ্যাপত যদি গ্ৰোথ কৰি যায় তেতিয়া এইটোক আমি AP বুলি ক'ম ঠিক আছে আৰু যদি মাল্টিপ্লিকেশ্যন বা ডিভিজন থিয়ৰমত গৈ থাকে নহয় তেতিয়া আমি এইটো কি বুলি কওঁ জ্যামেট্ৰিক প্ৰগ্ৰেশ্যন কওঁ ইয়াতে আমি এডিশ্যন হৈ আছে বাঢ়িছে বা কমিছে তো এইকাৰণে এইটোক আমি AP বুলি ক'ম তো APৰ কি হয় যোনটো ফাৰ্ষ্ট আছে না এইটোক ফাৰ্ষ্ট টাৰ্ম বুলি কোৱা হয় ফাৰ্ষ্ট টাৰ্ম ইট ইজ ডেনোটেড বাই নৰ্মেলি A দি ডেনোট কৰোঁ আমি আৰু যোনটো গ্যাপ আছে গ্যাপটোক আমি কওঁ কমন ডিফাৰেঞ্চ হয়নে কি বুলি কওঁ আমি কমন ডিফাৰেঞ্চ GP দেখো এইটো কমন ৰেচিঅ' বুলি কোৱা হয় তো কমন ডিফাৰেঞ্চ পাই গ'লোঁ ডেনোটেড বাই ডি কি দি ডেনোট কৰোঁ ডেনোটেড বাই ডি তো যদি কমন ডিফাৰেঞ্চ ওলাব লাগে তো সিম্পল টাৰ্ম আমি কি কৰিম প্ৰথমটো কি আছিলে প্ৰথমটো ফাৰ্ষ্ট টাৰ্ম আছিলে সেকেন্ড টাৰ্ম এইটো থাৰ্ড টাৰ্ম এইটো ফ'ৰ্থ টাৰ্ম মানে আমি যিকোনো কনজিকিউটিভ টাৰ্মৰ পৰা যদি মাইনাছ কৰোঁ ডাঙৰটোৰ পৰা সৰু তো এনচাৰ পাই যাম যেনেকুৱা ইয়াতে কমন ডিফাৰেঞ্চ কি কৰিম জানানে সেকেন্ড টাৰ্মৰ পৰা মাইনাছ কৰি দিম ফাৰ্ষ্ট টাৰ্ম আৰু নহ'লে থাৰ্ড টাৰ্মৰ পৰা মাইনাছ কৰি দিবা সেকেন্ড টাৰ্ম মই কৈছোঁ ডাঙৰ টাৰ্মৰ পৰা সৰু টাৰ্মটো মাইনাছ কৰি দিলে হৈ গ'ল তো 4 মাইনাছ তোমাৰ থাৰ্ড টাৰ্মৰ পৰা কৰিলে তো আমি হেৰি কৰিম 6 মাইনাছ 4 কৰি দিম আৰু এইটো যদি আমি কৰোঁ তেতিয়াহ'লে 4 মাইনাছ 2 কিমান আহিব 2 ওলাব ইয়াতো কিমান ওলাব 2 ওলাব তো কমন ডিফাৰেঞ্চ ওলোৱাৰ ফৰ্মুলাটো আমি গম পাই গ'লোঁ ঠিক আছে তো এনেকৈ ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম ফিফ্থ টাৰ্ম তো ফিফ্থ টাৰ্মটো কিমান হ'ব এনেতো গমেই পাইছা 10 হ'ব কিন্তু ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলা মই দি দিওঁ তো TN ইকুৱেল টু TN যদি টাৰ্ম বুজোৱা হয় A প্লাছ N মাইনাছ 1 ডি এই ফৰ্মুলাটো যদি এপ্লাই কৰা তুমি যিকোনো টাৰ্ম ওলাব পাৰিবা এক্সাম্পল চাই লোৱা ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম ফিফ্থ টাৰ্ম 10 হয় কিন্তু মই ফৰ্মুলা ৱাইজ যদি ওলাব বিচাৰোঁ তো এনেকৈ ওলাম T5 ওলাম T5 ওলাব বিচাৰিলে এটো অলৰেডি আমি পাইছোঁৱে A ইজ কল ফাৰ্ষ্ট টাৰ্ম এণ্ড ফাৰ্ষ্ট টাৰ্ম ইজ ডেনোট কিমান কৰিছোঁ A দি ডেনোট কৰিছিলোঁ আৰু আমাৰ ফাৰ্ষ্ট টাৰ্মটো কিমান হয় 2 হয় তো ইয়াতে লিখি দিলোঁ 2 তাৰপিছত N আহিব N চোৱা কি হয় এইটো N ইয়াৰে আমাৰ এনটোৰ ভ্যালু কিমান পাইছোঁ 5 পালোঁ তো এ এনৰ ভ্যালু কি বহাম 5 বহাম 5 মাইনাছ 1 ডি মানে হ'ল কমন ডিফাৰেঞ্চ আৰু ডিফাৰেঞ্চটো কিমান আছিলে 2 আছিলে নে নাই 2 বহাই দিলোঁ তো ৰিজাল্টিং ফিগাৰ কি ওলাল চোৱা 2 প্লাছ 5 মাইনাছ 1 4 হ'ল 4 2 যা 8 তো 2 প্লাছ 8 দ্যাট মিন্স 10 তো আমি গম পালোঁ না 10 অলৰেডি আমি সিৰিজটোত চাইছোঁৱে আমি 2 4 6 8 তাৰপিছত নামটো কিমান হ'ব 10 হয় তো সেনেকৈ কৰি আমি ডাইৰেক্ট P5 টো ফৰ্মুলা ৱাইজটো আমি চাই দিলোঁ কি ফৰ্মুলাটো কাৰেক্ট হয় নে নাই তো আমি এইটো ফৰ্মুলা ঠিকে আছে ইউজ কৰিব পাৰিম যিকোনো টাৰ্ম ওলোৱাৰ কাৰণে এতিয়া ভাবাচোন তো তুমি ভাবিবা কি 2 4 6 8 সেনেকৈতো ইজি কেলকুলেট কৰা কিন্তু তোমাক যদি মই ফটাককৈ কওঁ টাৰ্ম নম্বৰ 50 ওলাই দিয়া তো তুমি মাইণ্ডত ক'ব পাৰিবা নোৱাৰা কিন্তু টাইম এইটো ওলাওঁতে টাইম লাগিব তুমি প্লাছ কৰি থাকিব লাগিব কিন্তু আমি TNৰ যদি ফৰ্মুলা ইউজ কৰি দিওঁ তাতে আমি T15 ইজিলি ওলাই ল'ব পাৰিম হয়নে নাই ফৰ্মুলাটোত পুট কৰিলে তো সেইকাৰণে আমাক এৰিথমেটিক প্ৰগ্ৰেশ্যন ইম্পৰ্টেণ্ট হয় যিকোনো কিছুমান চাম সলভ কৰোঁতে তো যি নহওক এতিয়া কথাটো হ'ল আমি এইটো টাৰ্মহে ওলাই আছোঁ আমি যদি প্লাছৰ কথা কওঁ মানে এই যে টাৰ্মকেইটা যে আছে ফাৰ্ষ্ট টাৰ্ম 2 আছিলে নেক্সট টাৰ্ম 4 আছিলে তাৰপিছত 6 8 এনেকৈ যদি প্লাছ কৰি যাওঁ প্লাছ কৰিলে এই গোটেইকেইটা টাৰ্ম যদি প্লাছ কৰোঁ কিমান ওলাব এইটো ফৰ্মুলা পৰে SNৰ ফৰ্মুলাত পৰে SNৰ ফৰ্মুলা কি জানা n/2 টুৱাইচ এ প্লাছ n মাইনাছ 1 ডি এই ফৰ্মুলাটো ইউজ কৰি তুমি টাৰ্ম ওলাব পাৰিবা হয়নে নাই ঠিক আছে আমাৰ কেছটোত আমি চাওঁ যদি চাওঁ কি আমি 2 প্লাছ 4 প্লাছ 6 প্লাছ 8 যদি প্লাছ কৰোঁ আমি কিমান পাম 20 পাম নে নাই তুমি নিজে প্লাছ কৰি চোৱা 6 প্লাছ 4 10 হ'ল 8 প্লাছ 2 10 হ'ল 10 প্লাছ 10 20 পাই আছোঁ মানে চাৰিটা টাৰ্ম প্লাছ কৰিলে কি ওলায় চাৰিটা টাৰ্ম প্লাছ কৰিলে আমাৰ কিমান ওলাব 20 ওলায় তো ফৰ্মুলাটোত চাওঁ আমি এই ফৰ্মুলাটো কাৰেক্ট হয়নে নাই মানে আমি ওলাই আছোঁ 4 নম্বৰ টাৰ্মলৈকে প্লাছ কৰিছোঁ S4 মানে সাম আপ টু 4th টাৰ্ম সাম আপ টু হোৱাট 4 টাৰ্মলৈকে আমি প্লাছ কৰিম তো এতিয়া এনৰ ভ্যালু 4 পুট কৰিছোঁ তো এইটো এনৰ জায়গাটো কি পুট কৰিম 4 পুট কৰিম ডিভাইড বাই 2 হৈ গ'ল এতিয়া টুৱাইচ এ 2 ফাৰ্ষ্ট টাৰ্ম কিমান আছিলে 2 আছিলে এন মানে এইটো 4 পাইছিলোঁ 4 মাইনাছ 1 আৰু ডি মানে হ'ল কমন ডিফাৰেঞ্চ আৰু কমন ডিফাৰেঞ্চ আমাৰ কিমান হয় কমন ডিফাৰেঞ্চ আছিলে আমাৰ 2 আছিলে তো এই ফৰ্মুলাটোত পুট কৰিলে 2 কেঞ্চেল ইফালে 4 কেঞ্চেল গ'ল 2 থাকিল আৰু ইফালে 2 যে কিমান হ'ল 4 হ'ল আৰু ইফালে 4 মাইনাছ 1 3 হ'ল ইনটু 2 হৈ আছে তো ইফালে 4 3 2 কিমান 6 হৈ আছে 6 প্লাছ 4 কিমান হ'ব 6 প্লাছ 4 হ'ব আমাৰ 10 হৈ যাব হয়নে তো 6 প্লাছ 4 আৰু ইফালে 2 এটা আছে ইনটু 2 তো 20 পালোঁ নাই তো চোৱা ফৰ্মুলা ৱাইজ ইউজ কৰিও আমি 20 পালোঁ
আৰু ইফালে টোটেল কৰোঁতেও মই এইমাত্ৰ আমি কৰিছোঁ 20, তো সেনেকৈ কৰি আমি চাম ওলাব পাৰোঁ। তো টাৰ্ম আৰু চাম বেলেগ বেলেগ। টাৰ্ম মানে হ'ল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, টাৰ্ম কি, আৰু চামত আমি কি কৰিম, গোটেইখিনি প্লাছ কৰিম। ঠিক আছে, তো এইখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল। কেইটামান আমি চাম চাওঁ কেনেকৈ ছল্ভ কৰিব পাৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, দ্য ফাৰ্ষ্ট এণ্ড দ্য এইট টাৰ্ম অফ এন AP চিৰিজ। ঠিক আছে, ফাৰ্ষ্ট টাৰ্ম বুলি কৈছে, মানে A ইজ গিভেন ইন দ্য কুৱেশ্যন 2 বুলি দিছে, আৰু 8 টাৰ্ম, 8 মানে T8 ইজ গিভেন 23। ঠিক আছে, ইয়ালৈকে ক্লিয়াৰ। ফাইণ্ড দ্য 10th টাৰ্ম, মানে আমাক T10টো লাগে। আমি A পাই গৈছোঁ, D লাগে আমাক, D পালে আমি T10 ওলাই ল'ম। তো এটা কাম কৰোঁ, TNৰ ফৰ্মুলা লিখোঁ, A প্লাছ N মাইনাছ 1D ইজ দ্য ফৰ্মুলা ফৰ দ্য টাৰ্ম ফাইণ্ডিঙৰ কাৰণে। তো ইয়াতে আমি এটা কাম কৰোঁ, আমাক লাগে এতিয়া T8ৰ ফৰ্মুলা যদি এপ্লাই কৰিব যাওঁ, Aটো আমাৰ আছে 2, বহাই দিলোঁ, N আমাৰ আছে কিমান, N আমাৰ আছে তোমাৰ এইটো 8 নম্বৰ টাৰ্মটো, 8 মাইনাছ 1, আৰু D আমি নাজানো। ইমপ্লাই দিলোঁ, T8 অলৰেডি গিভেন ইন দ্য কুৱেশ্যন এজ এ 23, পুট ইট 23, পুট কৰি দিলোঁ। ইফালে হৈ গ'ল 2, 8 মাইনাছ 1, 7D পালোঁ, আৰু এইটোতো ইফালে আছে, আমি যদি লেফ্ট ছাইড লৈ যাওঁ তো কি হ'ব, মাইনাছ কৰি দিয়া 2, আৰু ইফালে থাকিব 7D। 23 মাইনাছ 2 কিমান হ'ব, 21 ইকুৱেল টু 7D। ইকুৱেশ্যন ৰুলছ এপ্লাই কৰা, 7 ইফালৰ পৰা ইফালে গ'লে ডিভাইড হৈ যায়, ইকুৱেল টু D। তো এনচাৰ আমাৰ হৈ গ'ল 7 3 3, মানে D ইকুৱেল টু, কমন ডিফাৰেঞ্চ আমি পাই গৈছোঁ, কমন ডিফাৰেঞ্চ ইজ কিমান পালোঁ, 3 পাই গ'লোঁ। কমন ডিফাৰেঞ্চ ক্লিয়াৰ হৈ গ'ল চবৰ। তো আমাকতো কমন ডিফাৰেঞ্চ ওলাব দিয়া নাই, আমাক ওলাব দিছে কি, আমাক ওলাব দিছে টাৰ্ম নম্বৰ 10। তো টাৰ্ম নম্বৰ 10ত আমি পুট কৰি দিওঁ, আকৌ TNৰ ফৰ্মুলা এপ্লাই কৰোঁ, A প্লাছ N মাইনাছ 1D। তাতে আমাক লাগে T10 পুট কৰা, মানে A মানে ফাৰ্ষ্ট টাৰ্ম আছিলে, ফাৰ্ষ্ট টাৰ্ম আমাৰ কিমান আছিলে, 2 আছিলে, কুৱেশ্যনত দিয়া আছিলে, প্লাছ N আমাৰ এইবাৰ কি আছে, Nৰ ভেলু 10, আমি 10th নম্বৰ টাৰ্ম ওলাই আছোঁ, তো Nৰ জেগাত পুট কৰি দিয়া 10 হৈ গ'ল, মাইনাছ 1, কমন ডিফাৰেঞ্চ আমি পাই গৈছোঁ, 3 আছিলে, 3 পুট কৰি দিওঁ, 2 প্লাছ 10 মাইনাছ 1 কিমান হ'ব, 9 ইনটু 3। তো ইফালে হৈ গ'ল 2 প্লাছ 27 মানে 29। তো টাৰ্ম নম্বৰ 10 ইজ 29। তো বুজি পাইছাতো চবে, চবৰ ক্লিয়াৰ হৈছে। তো আমি নেক্সট কুৱেশ্যনটোত মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 2, ইফ দ্য থাৰ্ড এণ্ড দ্য ছিক্স টাৰ্মছ, হয়নে, থাৰ্ড টাৰ্ম আৰু ছিক্স টাৰ্ম দিয়া আছে। থাৰ্ড টাৰ্ম মানে আমি T3 লিখি দিম, থাৰ্ড টাৰ্ম ইজ 7, আৰু ছিক্স টাৰ্ম T6 কিমান দিয়া আছে, 13 দিয়া আছে, T3 T6 দিয়া আছে। আমাক ওলাব লাগে কি, কৈছে ফাৰ্ষ্ট টাৰ্ম এণ্ড কমন ডিফাৰেঞ্চ, মানে A ওলোৱা আৰু কৈছে কি D ওলাই দিয়া। ঠিক আছে, এইটো ইজিলি ওলাই দিম। প্ৰথমতে TNৰ ফৰ্মুলাটো লিখি লওঁ, A প্লাছ N মাইনাছ 1D, এইটো হ'ল টাৰ্ম ওলোৱা ফৰ্মুলা আছিলে, হয়নে নাই। তাতে মই এতিয়া প্ৰথমতে লিখিম T3 ইকুৱেল টু কি হ'ব, A আমি নাজানো, Nটো পাইছোঁ 3, মাইনাছ 1, Dও নাজানো, ইমপ্লাই দিওঁ, T3 ভেলু আছিলে 7, পুট কৰি দিলোঁ, A প্লাছ 3 মাইনাছ 1 2D, এটা ইকুৱেশ্যন পাই গৈছোঁ, ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল। ইয়াৰ পিছত আমি যাম, আমি T6 ওলাব যাওঁ, T6 ইকুৱেল টু কি হ'ব, আমাৰ এইবাৰ আমি হৈ যাব, Aৰ জেগাত A থাকিব, Nৰ জেগাত 6 হ'ব, মাইনাছ 1, আৰু ইফালে D, আৰু T6 দিয়া আছিলে 13 বহাই দিলোঁ, ইকুৱেল টু A প্লাছ 6 মাইনাছ 1 হ'ব 5D, ইকুৱেশ্যন নম্বৰ 2। তো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পাইছোঁ, দুটা তুমি ছল্ভ কৰিব লাগে, তোমালোকে সৰু থাকোঁতে কৰিছিলা ইকুৱেশ্যন ছল্ভ কৰিব। তো যিকোনো এটাৰ পৰা মাইনাছ কৰি দিয়া, যিহেতু A আৰু A ছেইম আছে, তো আমি এটা কাম কৰোঁ, ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 কৰি দিওঁ, হয়নে, ইকুৱেশ্যন 1 দে এইটো। তো ইকুৱেশ্যন 2 মাইনাছ 1 ইমপ্লাই, তো 13 মাইনাছ হৈ যাব 7, কিয়কি লেফ্ট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইড মাইনাছ কৰি দিলোঁ, ইকুৱেল টু ৰাইট হেণ্ড ছাইডত ইফালে আছে 5D, তাৰ পৰা মাইনাছ কৰি দিম A মাইনাছ 2D। বহুতে এইটো প্লাছ লিখি দিয়ে, তুমি যেতিয়া এইটো পাৰ্টৰ পৰা এইটো মাইনাছ কৰি আছা, তো এই দুটাই মাইনাছ হৈ যাব, সেইটো ধ্যান দিবা। বহুতে আকৌ অকল এইটোৰ ওপৰত মাইনাছ, এৰ লগত মাইনাছ দিব, আকৌ ছেকেণ্ড পাৰ্টটোত মাইনাছ দিব পাহৰি যায়, তো সেনেকৈ হ'লেতো চাম ভুলেই হ'ব। ইমপ্লাই 13 মাইনাছ 7 কৰিলে কিমান হৈ যাব, 7 লগত 3 প্লাছ হ'লে 10, 3 প্লাছ 6, ক্লিয়াৰ। ইফালে A কেঞ্চেল গ'ল, 5টা ডিৰ পৰা যদি 2টা D গুচি যায়, তো 3টা D থাকিব। তো আমি 6ক ডিভাইড কৰি দিম 3D, কিয়কি 3 ইফালে আছে, লেফ্ট হেণ্ড ছাইডত ইকুৱেশ্যনৰ ৰুলছ ডিভাইড হৈ যাব, D ইকুৱেল টু পালোঁ আমি 2, তো D পাই গ'লোঁ। কমন ডিফাৰেঞ্চ পাই গ'লা, কমন ডিফাৰেঞ্চ ওলাব লগা আছিলে, বাট এও পুট ওলাব লাগে। পুট ওলাব লাগিলে আমি এটা কাম কৰোঁ, ইকুৱেশ্যন নম্বৰ 1 বা 2ত পুটিং কৰি দিয়া। নাও পুটিং দ্য ভেলু অফ D ইকুৱেল টু T ইন ইকুৱেশ্যন 1, হয়নে, ইকুৱেশ্যন 1ত পুট কৰি দিওঁ।
ইকুৱেশ্যন 1 যদি পুট কৰা চাওচোন ইকুৱেশ্যন 1 কি আছিলে এইটো 7 = a + 2d 7 = a + 2d তো ইমপ্লাই 7 থাকক a + 2d ৰ ভ্যালু আছিলে 2 তো আমি পাই গলো 7 = a + 4 হৈ গল তো 4 টো যদি ইফালে লৈ যাও মাইনাস হৈ যাব হয় না 7 - 4 = a ইমপ্লাই 3 = a তো পাই গলো a = 3 পালো আৰু d = কি পাইছিলো 2 পাইছো তো d = 2 আৰু a = 3 দ্যাট ইজ আৱাৰ এনসাৰ তো কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গল সবৰে ক্লিয়াৰ হৈ গৈছে আৰু এটা কোৱেশ্চন লো কৈছে the sum of 3 numbers in AP is 33 ঠিক আছে sum of 3 numbers তিনটা নম্বৰৰ AP is 33 and their product is 1 to 87 find the numbers okay তিনটা নম্বৰ বুলি কৈছে কি কৰো এতিয়া let the 3 numbers be আমি নম্বৰ তিনটা ধৰিলো প্ৰথম নম্বৰটো কি ধৰিম জানা a - d ধৰিম নেক্সটটো ধৰিম তোমাৰ a তাৰ পিছতো ধৰিম a + d কিয় তুমি চোৱা যিকোনো যেতিয়া এপিত যেতিয়া নাম্বাৰ ধৰা নহয় যেনেকৈ এক্সাম্পল এটা লো 2 4 6 ঠিক আছে 2 4 6 ললো তো চোৱা মাজৰ নম্বৰটোক যদি মই a ধৰো আৰু আমাৰ d টো গমে পাইছে 2 আছে তাৰ আগৰ নম্বৰটোক মই কি বুলি ক'ব পাৰো হা a - d ক'ব পাৰো নাই কিয় কি মাজৰ নম্বৰটো a ধৰিছো তাৰ আগৰ নম্বৰটো সৰু হয় কিমান দি সৰু হয় 2 দি তো a - d পিছৰ নম্বৰটো আকৌ কি হয় দুটা বেছি হয় তো a + 2 তো সেইকাৰণে a + d তো এনেকুৱাৰ পৰা ভাবি কিনে আমি এটো ধৰিছো বহুতে আকৌ a b c ধৰি দিবা তিনটা নাম্বাৰ কোৱেশ্চনটো সলভ কৰি দেখিবা সলভে নহব কিয় কি তিনটা আননোন হলে তুমি ইকুৱেশ্যন সলভ কৰিব নোৱাৰিবা তো সেইকাৰণে আমি কি কৰিছো এনেকৈ কৰি বনাইছো কি আননোন ফিগাৰ অনলি দুটাই ৰাখিছো এটা হল a আৰু এটা d কিন্তু নাম্বাৰ ধৰিছো তিনটা তেতিয়াহে আমি সাম এটা সলভ কৰিব পাৰিম যেহেতু ইয়াতে ইকুৱেশ্যন আমি অনলি দুটাহে বনাব পাৰিম বুজি পাইছা তো ঠিক আছে প্ৰথমতে কৈছে সাম অফ দ্য 3 নাম্বাৰস ইজ 33 তো তিনটা নাম্বাৰটো ধৰিলো সাম কৰিলো according to question তিনটা নাম্বাৰ প্লাস কৰা a - d প্লাস সেকেন্ড নাম্বাৰটো এটো থাৰ্ড নাম্বাৰটো হল a + d = 33 নাও সলভ ইট ব্ৰেকেট আছে ব্ৰেকেট গুছাই দিয়া a - d প্লাস a + d = 33 তো যদি আমি ব্ৰেকেট গুছাই দিও কিবা ক্যান্সেল হৈ আছে তো d ক্যান্সেল a তিনটা প্লাস কৰিলে 3a হৈ যায় = 33 ইমপ্লাই তো a = আমি পাম 33 ডিভাইড কৰা 3 = 11 তো 11 পাই গলো এটো নাও এগেইন আৰু এটা ইকুৱেশ্যন বনাম কিয় কি এহে পালা বাকি কেটা কোনে ওলাব তো সেই কাৰণে আমি নেক্সট আমাক কৈছে মাল্টিপ্লাই প্ৰডাক্ট কৈছে দেই প্ৰথমটো সাম কৈছিলে প্লাস কৰি দিছো এবাৰ প্ৰডাক্ট মানে মাল্টিপ্লাই তিনটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 1 to 87 হ'ব তো আমি মাল্টিপ্লাই কৰি দিও এটা আছিল a - d এটা আছিল a এটা হল a + d ডট লিখা মানে মাল্টিপ্লাই হয় ডট দিলে সদায় কি বুজায় মাল্টিপ্লাই হয় তেন মাল্টিপ্লাই যদি কৰিছো কিমান হ'ব লাগে 1 to 87 হ'ব লাগে ইমপ্লাই তো মাল্টিপ্লাই কৰোঁ তো কি কৰিম a - d এটো আৰু a + d এটোৰ ফৰ্মুলাটো এটো ইউজ কৰিব পাৰি a² - d² হয় না এটো ফৰ্মুলা আছিল না আৰু এর ভ্যালু কিমান আছিল এর ভ্যালুটো থাককচোন এটা পুট নকৰো পুট কৰি দিও 1 to 87 ইমপ্লাই a ভ্যালু পাইছিল আমি 11 তো ইয়াতে কৰি দিও 11² - d² এটো কৰি দিও 11 = 1 to 87 ইয়ালৈকে তো ঠিকই আছে 11² মানে কিমান আছে 121 আছিল মাইনাস d² 11 টো মই রাইট সাইডত লৈ যাও যেহেতু মাল্টিপ্লাই আছে তো এটো ডিভাইড হৈ যাব হা তো ডিভাইড কৰি দিলে আমি 11 দি ক্যান্সেল হৈ আছে 11 1 11 1 থাকিল 11 আকৌ 11 1 11 7 থাকিল 7 117 তো আমি পাই গলো 121 - d² = 117 তো এই -d² টো রাইট সাইডত লৈ যাও পজিটিভ হৈ যাব 121 117 টো ইফাল লৈ যাও তো ই হৈ যাব ইফাল লৈ গলে মাইনাস হৈ যাব তো 121 ৰ পৰা যদি 117 যায় কিমান থাকে ইফালে থাকিল তোমাৰ 3 4 4 থাকিল = d² তো ইফালৰ পৰা যদি স্কয়াৰ গুছাই দিয়া d = এটো +- 2 আমি কি কৰিব পাৰো +- 2 ইফালে হোল স্কয়াৰ কৰিব পাৰো ইফালে হোল স্কয়াৰ কৰিব পাৰো তো आंसर = both side cancel যাব তো d = +- 2 ওলাব বহুতে কি কৰে d = ডাইৰেক্ট 2 লিখি থৈ দিয়ে বাট এটো নহয় এটো কৰিলে ভুল হ'ব কিয় আমি যদি +2 হোল স্কয়াৰ কৰো না তেতিয়াও ৰিজাল্ট 4 ওলায় -2 হোল স্কয়াৰ কৰিলেও তেতিয়াও ৰিজাল্ট 4 ওলায় তো এই 4 টো কৰ পৰা আহিল +2 ৰ পৰা আহিছে না -2 ৰ আহিছে উই আৰ নট কনফাৰ্ম সেই কাৰণে আমি সদায় +- 2 পুট কৰো এনেকুৱা থাকিলে ঠিক আছে তো ইয়ালৈকে তো পাইলো তো আমি d ও পাই গলো a ও পাই গলো
তোমাক কি লাগে তোমাক লাগে হ'ল আমাক এটা নাম্বাৰকেইটা লাগে তো ঠিক আছে নাম্বাৰকেইটা যদি লাগে তো আমি এতিয়া পুট কৰি দিলে হৈ গ'ল এ আৰু ডিটো পালোঁৱে না তো এ আৰু ডি তো এ ডি পুট কৰি দিলে আমি এ মাইনাছ ডি আৰু এ প্লাছ ডি তো ইয়াতে আমি যদি পুট কৰি দিওঁ প্ৰথমতে এ কিমান আছিলে 11 আছে আৰু আমি দুটা আছিলে এটা আছিলে ডিৰ ভেলু প্লাছ মাইনাছ 2 ওলাইছে নাই তো আমি ডি ইকুৱেল টু যদি প্লাছ 2 লওঁ তো কি হ'ব ইয়াতেতো 2 আহি যাব 11 মাইনাছ 2 এইটো 11 থাকিব এইটো 11 প্লাছ 2 তো এইটো ৰিজাল্ট কিমান ওলাল 11 মাইনাছ 2 কৰিলে কিমান হ'ব 9 হৈ গ'ল 11 হৈ গ'ল আৰু এইটো কিমান হৈ গ'ল 13 হৈ গ'ল তো আমি এনেকৈ কৰি ফাৰ্ষ্ট এইটো পালোঁ কিন্তু ডি ইকুৱেল টুটো ইয়ে হ'ব পাৰে না ডি ইকুৱেল টু মাইনাছ 2 হ'ব পাৰে তো মাইনাছ 2 যেতিয়া হৈ যাব তেতিয়া আমি 11 তেতিয়া মাইনাছে মাইনাছে আকৌ প্লাছ হৈ যাব হয়নে কিয় এ মাইনাছ ডিত পুট কৰিলে তো এইটো হ'ব প্লাছ 2 হৈ গ'ল এইটো 11 থাকিব আৰু লাষ্টতো আকৌ 11 মাইনাছ 2 হ'ব তো ইয়াৰ ৰিজাল্টটো পালোঁ আমি 11 প্লাছ 2 তোমাৰ 13 হৈ গ'ল এইটো 11 হৈ গ'ল আৰু এইটো 9 হৈ গ'ল তো আমি দুটা চিৰিজ পালোঁ হয় 9 11 13 নহ'লে 13 11 9 তো এনেকৈ কৰি তুমি এ পি কৰিব পাৰিবা ঠিক আছে তো এইখিনি ক্লিয়াৰ হৈ গ'ল এইটো কুৱেশ্যন চবৰে ক্লিয়াৰ হৈ গ'ল আমি এতিয়া যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি দিছে কৈছে ইন এন এৰিথমেটিক চিৰিজ 6 টাৰ্ম দিয়া আছে তো 6 টাৰ্ম আমাক দিয়া আছে আৰু এটা দিয়া আছে 6 টাৰ্ম কিমান t6 ইজ গিভেন 25 18 টাৰ্ম মানে t18ও দিয়া আছে -35 ঠিক আছে ফাইণ্ড দ্য চিৰিজ ওলাব দিছে চিৰিজ ওলাই দিম আৰু এটা ওলাব দিছে চিৰিজ আৰু এটা ওলাব দিছে t11 ওলাব দিছে 11 নম্বৰ টাৰ্ম প্ৰথমতে আমি জানিব লাগিব এ আৰু ডি তাৰপিছত যি কৰিবা তো এটা কাম কৰোঁ প্ৰথমতে tnৰ ফৰ্মুলা লিখোঁ a প্লাছ n মাইনাছ 1 দ্যাটছ ডি আৰু ইয়াতে যদি আমি ফৰ্মুলাটো যদি ভেলু পুট কৰি দিওঁ ফাৰ্ষ্ট আমি t6 পুট কৰোঁ a প্লাছ 6 মাইনাছ 1 ডি হৈ যাব ইয়াতে আহি গ'ল ইমপ্লাই দিলোঁ t6 ইজ 25 a প্লাছ 5d আমি পালোঁ ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল নেক্সট আমাক লাগিব t11 আমাক দিয়া আছে এতিয়া t18 না তো t18 যদি পুট কৰোঁ a প্লাছ তোমাৰ 18 মাইনাছ 1 ডি হৈ যাব তো ইমপ্লাই t18ৰ ভেলু দি আছে -35 ইকুৱেল টু a প্লাছ 17 ডি পালোঁ ইকুৱেশ্যন নম্বৰ 2 সেম এতিয়া মাইনাছ কৰি দিব পাৰিম যেহেতু a সেম আছে তো আমি ইকুৱেশ্যন কৰি দিওঁ 2 মাইনাছ 1 তো 2 মাইনাছ 1 কৰিলে ইফালে হ'ব -35 আৰু ইফালে -25 ইফালে হ'ব a প্লাছ 17 ডি মাইনাছ a মাইনাছ 5 ডি এইটো মাইনাছ লিখিছোঁ কিন্তু হয়নে ইকুৱেল টু ইফালে হৈ গ'ল -550 345 60 আৰু ইফালে a কেঞ্চেল 17ৰ পৰা যদি 5 গুচি যায় তো 12d হৈ যাব আৰু 12d যদি হৈ যায় তো d ইকুৱেল টু -60/12 তো 12 দি 60 কিবাৰ যায় 5 বাৰ 5 -5 ইজ দ্য d এইবাৰ ডিটো কিন্তু ডিক্ৰিজ হৈ গৈ আছে কমি গৈ আছে তো ডি আমি পাই গ'লোঁ আমি এতিয়া ইকুৱেশ্যন 1ত পুট কৰি দিম এইটো ইকুৱেশ্যন 1ত পুট কৰিলে কি পাম চাম ইকুৱেশ্যন 1টো আছিলে আমাৰ 25 ইকুৱেল টু a প্লাছ 5d আমি ইয়াতে পুট কৰি দিওঁ এতিয়া 25 ইকুৱেল টু এৰ ভেলু নাজানো আমি 5 ইনটু ডিৰ ভেলু -5 পালোঁ তো 25 ইকুৱেল টু a ইফালে হ'ব -25 ইফালে গ'লে আমাৰ কিমান হ'ব প্লাছ হৈ যাব না তো 25 প্লাছ 25 ইকুৱেল টু a ইকুৱেল টু আমি পাই গ'লোঁ আমাৰ আহি গ'ল 50 ইকুৱেল টু a তো তুমি a পাই গ'লা তো চোৱা a পালোঁ 50 আৰু d পালোঁ -5 আছিল না -5 এতিয়া যদি মোক চিৰিজ ওলাব দিয়ে মানে প্ৰথম টাৰ্মটো মোৰ কিমান হ'ব 50 হ'ব নাই 50 হ'ব নেক্সট টাৰ্মটো কমন ডিফাৰেঞ্চ 5টা কমি যাব তো 50 -5 সেনেকৈ কৰি কমি গ'লে কিমান হ'ব তো সেনেকৈ ডটত সেনেকৈ গৈ থাকিব তো মানে প্ৰথমটো 50 হ'ল নেক্সটটো 45 হ'ব নেক্সটটো 40 হ'ব নেক্সটটো আকৌ কি হ'ব নেক্সটটো 35 হ'ব এনেকৈ গৈ থাকিব দ্যাট ইজ দ্য চিৰিজ তো চিৰিজ আমি পাই গ'লোঁ কোনো প্ৰব্লেম নাই বাট কুৱেশ্যনত আমাক আৰু এটা বস্তু ওলাব দিছিলে কি ওলাব দিছিলে t11 ওলাব দিছে তো t11 ওলাই দিওঁ তো tnৰ ফৰ্মুলা আছিলে a প্লাছ n মাইনাছ 1d তো আমি এতিয়া পুট কৰি দিম এতিয়া যদি আমি পুট কৰি দিওঁ t আমাক লাগে 11 লাগে না তো এৰ ভেলু আমি কিমান পাইছিলোঁ জানো 50 পালোঁ প্লাছ n ভেলু পালোঁ 11 মাইনাছ 1 ডিটো আমি পাইছোঁ -5 তো 50 এইটো প্লাছ হৈ গ'ল 10 হৈ গ'ল -50
আৰু 50 ইফালে হৈ গ'ল তোমাৰ কিমান আছিলে 50 হৈ গ'ল না 5 আছিলে 5 10 5 মাইনাছ 50 তো 50 গ'ল 0 তো এনচাৰ হৈ গ'ল 0 তো আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ একেটা চেম আছে আৰু কিছুমান চাম আছে সেইটো মই নেক্সট ভিডিঅ'ত হেৰি কৰিম নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যায় তো আজি এইখিনিতে খতম কৰোঁ থেংক ইউ